আজি ভাৰতীয় জনতা পাৰ্টি আৰু আমাৰ মিত্ৰ দলসমূহৰ হৈ ৰাজ্যসভাৰ বাবে দুখন মনোনয়ন পত্ৰ দাখিল কৰা হৈছে। অসমৰ চাহ জনগোষ্ঠী সমাজৰ এজন অগ্ৰণী ৰাজনৈতিক নেতা আৰু প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী ডাঙৰীয়াক সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া লোকসভাৰ প্ৰাৰ্থী হোৱা বাবে খালী হোৱা আসনখনৰ বাবে ৰামেশ্বৰ তেলী ডাঙৰীয়াই নিজৰ মনোনয়ন পত্ৰ দাখিল কৰিছে। ৰামেশ্বৰ তেলী ডাঙৰীয়াৰ বিজয় আমি নিশ্চিত বুলিয়ে ক'ম আৰু মই ভাবোঁ বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হ'ব। মই ৰামেশ্বৰ তেলী ডাঙৰীয়াক আগতীয়াকৈ অভিনন্দন জনাইছোঁ। মিছন ৰঞ্জন দাস 1991 চনতে ভাৰতীয় জনতা পাৰ্টিৰ হৈ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰি নৰ্থ কৰিমগঞ্জ সমষ্টিৰ পৰা বিধায়ক হিচাপে নিৰ্বাচিত হৈছিল আৰু তেখেতে বিধানসভাত বিজেপি বিধায়িনী দলৰ দলপতিৰ ভূমিকাও পালন কৰিছিল। মিছন ৰঞ্জন দাসক এইবাৰৰ ৰাজ্যসভাৰ নিৰ্বাচনত কামাখ্যা প্ৰসাদ তাছাৰ খালী হোৱা আসনখনৰ বাবে আমাৰ দলে মনোনীত কৰিছে। মই মিছন ৰঞ্জন দাস ডাঙৰীয়াকো অভিনন্দন জনাইছোঁ আৰু মই আশা কৰিছোঁ যে তেখেতে আমাৰ অসমৰ ৰাইজৰ আশা আকাংক্ষাক সংসদত প্ৰতিনিধিত্ব কৰিব পাৰিব। 2009 চনৰ পৰা বৰাক উপত্যকাত 2009 চনৰ পিছত ৰাজ্যসভাৰ কোনো সদস্য নাছিল। বৰাক উপত্যকাৰ পৰা এইবাৰ 2009 চনৰ পিছত আকৌ এবাৰ ৰাজ্যসভাৰ সংসদ এজন নিৰ্বাচিত হ'ব। কৰিমগঞ্জৰ পৰা ৰাজ্যসভাত কেতিয়াও কোনো ব্যক্তি কৰিমগঞ্জৰ পৰা কেতিয়াও ৰাজ্যসভালৈ যোৱা নাছিল। মই ভাবোঁ যে মিছন ৰঞ্জন দাসৰ প্ৰাৰ্থিত্বই বৰাক উপত্যকাৰ ৰাইজৰ আশা আৰু আকাংক্ষাকো প্ৰতিনিধিত্ব কৰিব। মই দুয়োগৰাকী প্ৰাৰ্থীকে বহুত শুভেচ্ছা জনাইছোঁ আৰু মই আশা কৰিছোঁ যে দুয়োজন প্ৰাৰ্থীয়েই বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হ'বলৈ সক্ষম হ'ব।